নমস্কাৰ বন্ধু বান্ধৱীসকল, দেৱজিৎ ব্লগৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনাৰ কাৰণে বৰ্তমান মোৰ ভালেই। কামলৈ আহি আছোঁ। আমাৰ এইটো এটা আমাৰ ঘৰৰ ওচৰৰ এখন নদী, এইটো এটা আমাৰ মাথাউৰিৰ ওপৰৰ পৰা আহি আছোঁ। এইফালে নদী, এইফালে পথাৰ, নদীৰ কাষে কাষে আহি আছোঁ কামলৈ। ভাল লাগে। এইটো পকাৰ ৰাস্তাইদিও যাব পাৰি, পকা যে অলপ দূৰ হয়। এইফালে বৰষুণ দিলে যাব নোৱাৰি, ৰ'দ দিলে যাব পাৰি। ৰাস্তাটো পকা যে কেইদিনমান নাই আহি, দুদিনমানৰ বৰষুণ দি আছিলে, এইফালে যোৱা নাছিলোঁ। আজি একে এইফালে আহিলোঁ, দেখাওঁ বুলি ভাবিলোঁ। আমাৰ গাঁৱৰ ৰাস্তাবোৰ তেনেকুৱা ধৰণৰ ৰাস্তাবোৰ যাব। দেখিছেনে, এটা মাথাউৰিও হয়, নদী মাথাউৰি আগতে চাপৰ আছিলে, এতিয়া বান্ধিলে। জিঅ'টোৰ নে কি কৰিলে, এইফালে কৰিলে অকণ ভাল হ'ল আগতে ইমান যাব নোৱাৰি, আজিকালি যাব পাৰি। দেখিছে নহয়, ধুনীয়া লাগে গৈ। গধূলি পৰত ভাল লাগে ৰাস্তাটোত আহি। ৰাস্তা নহয়, এইটো মাথাউৰি এটা। এইটো নদীৰ কাষে দুইটা চাইডে এটা মাথাউৰি বান্ধি দিছে। বানপানী হয়, বানপানী হ'লে এইটো মাথাউৰিটো বুৰ বুৰ হৈ যায়। এইবুলিয়ে বাৰিষা ছিজন বানপানী হ'ল, বহুত পানী হৈছিলে। পানী বহুত হৈছে, পানীত ৰাস্তাটো বুৰ বুৰ হৈ গৈছিলে। এয়া দেখিছেনে, এইফালে পথাৰ, এইফালে পথাৰ, এইফালে নদী, এইটো মাথাউৰিটোৱে। তাকে গৈ আছোঁ। বেছি দূৰ নাই আৰু পকা ৰাস্তাত পামগৈ। মাথাউৰিটো 2 কিলোমিটাৰমান হ'ব অনুমান। তাকে বোলো কামলৈ যাওঁতে ভিডিঅ' এনেই বেলেগ টাইমত বনোৱা নহয়। কামলৈ 7:30 বজাত যাওঁ। মই কাম যাওঁ গোলাঘাট, ঘৰৰ পৰা 25 কিলোমিটাৰমান যাব লাগে কামৰ জেগালৈ। আকৌ আহোঁতে গধূলি হয় ঘৰ পোৱালে। কিনো দেখাম আপোনালোকক, কিনো দিম বুলি তাকে ভিডিঅ' এটা দিলোঁ, চাবচোন, আপোনালোকে ভাল পাব। এইখিনি মানুহজনে মাছ ধৰি আছিলে। তাকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, আপোনালোকে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইবটো কৰা নাই, ছাবস্ক্ৰাইবটো কৰিবচোন। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মই ভিডিঅ' বনাবলৈ উৎসাহ পাম। যদি এনেকৈ ছাবস্ক্ৰাইব নকৰে, মোৰ মনটো ডাউন হৈ যাব নহয়। তাকে কৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বেলেগ এটা ভিডিঅ' পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। আকৌ লগ পাম। প্লিজ ছাবস্ক্ৰাইব কৰিব দেই। ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, ছাবস্ক্ৰাইবটো কৰিব। বেছি দূৰ নাই আৰু পামহি আৰু। গুড বাই।